ইয়ংষ্টাৰ ক্লাবৰ উদ্যোগত দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা নগাঁও জিলাৰ হেনচোৱা এলেংকি সত্ৰ ইয়ংষ্টাৰ ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে নৈশ ক্ৰিকেট প্ৰতিযোগিতা। এই ক্ৰিকেট প্ৰতিযোগিতাখন বিৰহ বেবেজীয়া মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনিত অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা, ইয়ংষ্টাৰ ক্লাবৰ সভাপতি বিশ্বজ্যোতি শইকীয়া, সম্পাদক জ্যোতিময় শইকীয়া, লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল। ভাল লাগিছে, এনেকুৱা ধৰণৰ খেল হ'ব লাগে, তেতিয়াহে ধৰক আমাৰ যিবিলাক খেলুৱৈ থাকে সেই খেলুৱৈবিলাক ওলাই আহে আৰু তেনেকুৱা ধৰণৰ প্ৰতিভা আমি গম পাওঁ। আৰু দেখা যায় যে এখন খেল ডে নাইট কৰাটো বৰ কঠিন, কিন্তু কিয়নো যিবিলাক সংগঠক থাকে তেওঁলোকে বহুখিনি কষ্ট কৰি পেলাই এনেকুৱা ধৰণৰ টুৰ্ণামেণ্ট কৰিব পৰা যায় বুলি মই ভাবোঁ। আৰু এনেকুৱা ধৰণৰ য়ংষ্টাৰে যিটো পদক্ষেপ লৈছে, মই দেখিছোঁ য়ংষ্টাৰৰ যিসকল বিষয়ববীয়া আছে নগাঁৱত তেওঁলোকৰ বহুখিনিক চিনি পাওঁ আৰু ভাল লাগিছে যে এনেকুৱা ধৰণৰ খেলচোৱা এনেকুৱা এখন টুৰ্ণামেণ্ট হৈছে। আগন্তুক দিনতো এনেকুৱা টুৰ্ণামেণ্ট আমি নাই গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকল মানে আজি চাওক বহু খেলুৱৈ গ্ৰাম্য অঞ্চলৰ পৰাই ওলাই আহিছে। আজি আমি দেখিছোঁ বহু ধৰণৰ খেলুৱৈ আজি এতিয়া চাওক যে আমাৰ নগাঁও দলত অসম দলৰ হৈ ৰঞ্জী খেলি আছে মৃন্ময় দত্ত। সেই মৃন্ময় দত্ত কিন্তু ৰাইডিঙীয়া অঞ্চলৰ পৰাই গৈছে। ধীৰাজ গোস্বামীৰ কথা কওক কামপুৰৰ পৰা গৈছে। বিভিন্ন ধৰণৰ খেলুৱৈ কিন্তু গ্ৰাম্য অঞ্চলত বহু ধৰণৰ খেলুৱৈ আছে। সেইকাৰণে মই ভাবোঁ যে এনেকুৱা ধৰণৰ টুৰ্ণামেণ্ট পতাৰ বাবে আমি য়ংষ্টাৰ ক্লাবক ধন্যবাদ জনাইছোঁ। আগন্তুক দিনতো এনেকুৱা ধৰণৰ টুৰ্ণামেণ্ট কৰক। আমি খেলৰ পৰিৱেশ হ'ব লাগে। আমি এনেও ক্ৰীড়াপ্ৰেমী আমি লোক, আমি এনেকুৱা ধৰণৰ পৰিৱেশ হোৱাটো ভাল পাওঁ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।